আহি গ'লো আহিছিল অহা নাই কি কৰি আছা খোৱাই নাই ভাত নহ'লে ওলোৱা নাই চাওঁচোন লাইভনো কেনেকৈ আহে লাইভটো গৈ আছো মই লাইভটো কেনেকৈ আহে গম পোৱা নাই এটা মানুহ কোনোবা এটা হৈছে ফোন অঁ দেখিছে কিবা মোক অথনি সেইটোৱে চাই আছিলো মই লাইভনো কেনেকৈ আহে বোলে চাওঁ বোলো অকণমান আচ্ছা এতিয়া ওলাইছে কিবা এটা ভিনিকো কৈ থাকোঁ লাইভ এটা আহিছে মানে চাওকচোন কুটুৰা ফেচবুকটো খোলক ফেচবুকটো খোলক ফেচবুক অঁ কি আছে আমি লাইভ আহিছোঁ চাবলৈ আজি নামটো ওলাব না অঁ চাওকচোন আপুনি ওলকচোন কেনেকৈ ওলাই চাওঁ আজিলৈকে মই চোৱা নাই না ঐ উমা চাচোন অঁ এতিয়া কথাটো হ'ল কি কম নি ৰামা মালদু এইটো ওলা মোৰতো ওলা দিশা মণ্ডল দিশা মণ্ডল সেইটো ৰামা পুতেক মোৰতো ওলা সেইটো অহা নাই আহিব হেৰি কৰ ৰিফ্ৰেছ কৰ তোমাৰ অসমৰ পৰা আহি মানুহবিলাক কেনেকৈ শুই থাকে চাব নেকি চাওকচোন মানুহে কিনো কয় ইয়াত নোলায় না সেনেকৈ আচ্ছা ওলাচোন চাওক অঁ লাইক আহিছে নি উজ্জ্বল বৰা কমেণ্টত কি বুলি লিখিম মই ভাত খালি নেকি বুলি দিম আচলতে অসমৰ বাহিৰত আছোঁ আমি আমাৰ মানুহবিলাক কেনেকৈ শুই থাকে কোন মোৰ অহা নাই নৱ বৰা ভণ্টি অসমৰ বাহিৰত কিবা শুনিছে নাই শুনা মই আপুনি শুনিছে নাই মাতে অহা নাই মাত অহা নাই স্পীকাৰ দে আকৌ ঐ মিণ্টু কি খবৰ ক ইয়াত বস্তুটো কেনেকৈ কি কৰে কেনেকৈ কৰিব লাগিব মই প্লে কৰা মিউট কৰি থৈছে গাধা কৰি মিণ্টু পুনেশ্বৰ মেচ থেংক ইউ অতুল ফুকন থেংক ইউ হয় নেকি মিণ্টু ক'ত আছে হয় বেংগলত থাকিলে অসমৰ মানুহবিলাকে কেনেকৈ শুই থাকে চাব ল'বলৈ মই দেখাম বুলি ভাবিছোঁ আজি মানুহবিলাকক বেলেগ অসমৰ মানুহবোৰ এনেকৈ শুই থাকে আমাৰ বিচনা নাই আৰু বহুত বছৰ হ'ল 2 বছৰ হ'ল 3 বছৰ হ'ল কোনোবাই এনেকৈ পকাত শুৱে কোনোবা এজনে এনেকৈ শুৱে এইফালে এখন গাদী এইফালে এখন গাদী কাপোৰ কানিবিলাক এনেকুৱা
শুনিয়ে থাকিলে উমাকানন্দত ঘূৰাই নাই কেলা কি মানুহ উমাকানন্দ তাৰ পৰা কি বেলেগ চাই আছে উমাকানে ক'লা ক'লাহে আছে অতুল ফুকন কি খবৰ আপোনাৰ ভালনে বহুত দিনত দেখি পালো আজি মই মাতটো শুনি পোৱা নাই নিজৰ মাতটো সেইজন আমাৰ বেংগলত থকা এজন ওলাইছে অতুল ফুকন দেখিছে এইজন হাই অতুল ফুকন কেছে কি খবৰ ভালনে ভালে আছো দেই অ ভাত পানী খালে খালো ডিউটিৰ পৰা আহি শুব লৈছো আৰু আচ্ছা আচ্ছা আপুনি ক'ত থাকে বেংগলত থাকে বুলি শুনিছো অ দেখি পোৱা নাই আজিলৈকে বেংগলোৰ মাৰাথালীতে আছো মাৰাথালী থাকে আপুনি অ ময়ো এনেকে হোৱা নাই পঢ়িছো আৰু বুজিছানে এইবিলাক অ হ তাকে ডিউটিৰ পৰা বোলো আহি মই নাচাও অ ভালে কৈছা মানুহবিলাক যে বেংগলত এনেকে থাকিলে নকবা কেনেকে থাকে কিমান কষ্ট হয় মই ৰাইজকো দেখাব লাগে আচ্ছা বাকী ঘৰত সকলোৱে ভাল আৰু ভাল চবৰে ভাল দেই এনেই আপোনাৰ বেংগলত কিমান বছৰ হ'ল চলি আছে দিন কেইটামান দিন দুটামানে চলিছে নে ভালে কেইটা দিন হ'ল যোৱা নাই যাম অ বুলি ভাবি আছো আৰু এনে কিবা ঘৰলে মনত নপৰে ঘৰত পৰে কেতিয়াবা অ কৰিলেও মনটো উৰাই দিওঁ আৰু মনটো উৰাইহে দিয়ে বৰকে মনত পেলাই থাকিলো বেয়া আচ্ছা ঘৰলে মন বেয়া ফোন লাগে চোন কৰি থাকে মাজে মাজে ৰাতিপুৱা গধূলি এনিটাইম যেতিয়াই আপোনাৰ সময় ৰাজগড় ঘৰ পাওঁ নহয় জানো ৰাজগড় আচ্ছা কথা পতা আহে নাই বাকী বোলো মানুহ বিলাকৰ আজি কথাকে পাতো বহুত দিন ফেচবুকটো লাইভ কেনেকে আহে গম পোৱা নাই মই বোলো আজি ট্ৰাই কৰি চাওঁচোন বোলো কিনো হয় ভালে কৰিলা এইবিলাক ট্ৰাই কৰিব লাগে তেতিয়াহে পিছলে হয় কৰিব পৰা হ'ব হয় নে কি ভাত পানী খোৱা খালো খাই এতিয়া বিচনাত পৰিছো আৰু মোৰ মাথা আচ্ছা লগাওতে এইডোখৰত আলু ৰং বুলি মানে পৰিছেগৈ আৰু আলু মোৰতো লাগি কালাৰ গুচি গৈছে ন মাথা লাগি আচ্ছা এনে এনেকে বেংগলত এনে ৰুমৰ ভাড়াবিলাক কেনেকুৱা ধৰণৰ হয় আমাৰতো এতিয়া 12,000 টকা এতিয়া আকৌ মালিকে বঢ়াব বুলি কোৱা শুনি আছো নবঢ়ালেই হয় আৰু 12,000 টকা ৰুমৰ ভাড়া এডভান্সে দিব লাগে 30,000 টকা 30,000 টকা এডভান্স দিব লাগে এডভান্স দিব লাগে যদি আপুনি অসমৰ পৰা যদি আহে আপুনি এনে কোনোবা ল'ৰা এজনী যদি আহিবলৈ বিচাৰে আপুনি যদি কিমান টকা আপুনি এনেই লৈ আহিব লাগিব অসমৰ পৰা বেংগলত ৰুম ল'ব কাৰণে এনেই কিবা অনুমান টকা পইচা হিচাপ এটা ক'ব পাৰিব নেকি মানুহ বিলাক মানে আহো কৰি থাকে তেওঁলোকৰ কোনোবা যদি ৰিলেশ্যন থাকে তেতিয়া আজিকালি জইন কৰিবলৈ এটা কোম্পানীত প্ৰায় 7,000 পৰা 12,000লৈকে দৰকাৰ হয় আৰু এটা ৰুম যদি কোনোবা মানুহ থাকে তেতিয়া কথাটো বাৰু বেলেগ যদি নাথাকে সেইটোত এটা ৰুম ল'বলৈ 30,000 টকা লাগিব না ভুৱনেশ্বৰ আহি আছিল গতিকে কি নাই খবৰ ভাই কমে 30,000 টকা মানে দৰকাৰ হয় এটা মানুহ আহিবলৈ হলে অসমৰ পৰা বেংগলৰলৈ আচ্ছা প্ৰায় কমত 30,000 দিগদাৰ আপুনি হয় লৈ আহিব লাগিব কাৰণ ৰুমৰ খৰচ আছে কিবা খৰচ আছে নহয় জানো মানে কি অল ডকুমেন্ট ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড যদি কেনেবাকে নাম বিলাক ক্লিয়াৰ নহয় শুদ্ধ নহয় তেতিয়াও কাম পোৱাটো অসুবিধা হয় আচ্ছা
ইয়াত আপুনি কি ভাষাত কথা পাতে? অসমীয়াটো পাতিব নোৱাৰে, হিন্দী আৰু ইংলিছ আৰু বেলেগ ইয়াত কি ভাষাত কথা পাতে? হিন্দী হিন্দী ইংলিছ আৰু লাহে লাহে কানাডাটো চলি যায় আৰু প্ৰথমেতো কানাডা লেংগুৱেজ। হিন্দীটো কম্পালচৰি লাগিবই হিন্দীটো মানে কম্পালচৰি উইথ ইংলিছ তথাপিও চলে কিন্তু হিন্দীটো কম্পালচৰি তাৰপিছত এই ৰুম আজিকালি কিবা আজিকালি লাহে লাহে হিন্দীটো অকমান কমি গৈছে ইংলিছটোহে বেছি প্ৰয়োজন হৈ গৈ আছে দ্বিতীয় তাৰপিছত এই কথাটো হ'ল কি কাম কাম চাই আৰু কিবা তামিল ভাষাও কয় বুলি কৈ শুনি পাইছো। তামিল ক'ব পাৰিব লাগিব কানাডা আজিকালি এতিয়া কানাডা কম্পালচৰি কৰিছে ইউনিট বিলাকত ট্ৰেইনিঙৰ কাৰণে মানুহ পঠাইছে হৰউইক এটা ট্ৰেইনিং শিকিব কাৰণে কানাডাটো লিখিব নোৱাৰিলেও সি ক'ব পাৰিব লাগিব। আচ্ছা। অসমৰ লেখীয়া নহয় যে আমি নিজৰ মাতৃভাষাটো অসমীয়াটো পাহৰি বাকী ভাষা কম সেইটো নহয় ইয়াত কথাটো হৈছে কি নিজৰ মাতৃভাষাটো মেইন মানে কানাডা ইয়াত ক'বই লাগিব কম্পালচৰি হৈ পৰিছে। এতিয়া কানাডাত এনে আপুনি ভাত খালে নে বুলি ক'লে কি সুধে বাৰু? ভাত ওটা আইতা কি বুলি কয়? ওটা আইতা উটা আইতা উটা আইতা তাৰমানে ভাত খালা নাই? অ অ অ উটা আইতা নে? অ আচ্ছা আচ্ছা। তেনেকে ঠিকে আছে কয় মানে ভাষাটো শিকিবৰ কাৰণে অকমান চলিলে কঠিন নে অকমান নাই মানে কি পাতি থাকিলে আহি যাব খালি মানে ব্যৱহাৰ কৰিব লাগিব মেইনলি এনেকে তেওঁলোকৰ লগত পাব লাগিব তেওঁলোকেও শিকাই দিয়ে নিশিকোৱা নহয় ভাষাবিলাক ইণ্টাৰেষ্ট হ'ব লাগিব মেইন কথাটো হ'ল সেইটো। আচ্ছা আচ্ছা। হে এমডি নাথ হেল্ল' মিণ্টু বসুমতাৰী হেল্ল' নৱ বৰা টপা আংকুল কৈছে নৱ বৰা কৈছে টপা আংকুলে বেংগলত আছে বোলে। কালি এটা ছোৱালী গলত লাগিছিল ন কালি ৰুবি বৰা হাই হয় নমনা জানো গম নাপাইছো এনেই ফেচবুকৰ ফ্ৰেণ্ডে আৰু হয় নৱ বৰা হাঁহিছে মিণ্টু বসুমতাৰী নৱ বৰা এক্সকিউজ মি হেল্ল' নমনালে টিউচন ধন্যবাদ দেই তেওঁ কৈছে টিউচন টিচাৰ কৈছে কমেন্ট বিলাক এতিয়াহে পঢ়িছো দেই ৰাইজসকল। দে গ নাই মোক ক'বা নিশ্চয় দি আছো দেখোন তাকে বোলো লাগিলে হ'ব সেইটো আনো তেতিয়াহ'লে মানুহবিলাকৰ লগত এনেই দুজন এজনে কথা পাতিছো আৰু এম ডি নাথ হেল্ল' হেল্ল' ৰাইজসকল ভাত পানী খোৱা হ'লনে আপোনালোকৰ? মই মানে ফেচবুকত নতুন আৰু লাইভত দেই ফেচবুকত বাৰু পুৰণা লাইভত নতুন এনেই বোলো চাওঁ বোলো কিনো লাইভ হয় কেনেকুৱা ধৰণৰ লাইভ হয় মানুহবিলাক কৰ হয় সেইবুলি আহিছো। আচ্ছা এক মিনিট উমাকান্ত দেউৰী বা ভাই কছাৰী পুনেশ্বৰ হাই হেল্ল' ভাই কছাৰী পুনেশ্বৰ কছাৰী মানুহ আহেনে মোৰ উজ্জ্বল চুতীয়া ঐ উজ্জ্বল
কি খবৰ ঐ? মই বেংগলোৰত আছো। আহিছো মানে বেংগলোৰত। বাকী ক'ত আছে হয় উজ্জ্বল? বহুত দিনত দেখি পাইছো। উমাকান্ত দেউৰী নেজানিছো। উজ্জ্বল, বেংগলোৰ মই ইলেক্ট্ৰনিক চিটিত আছো। বাকী লাইফটো বা মই আজিলৈকে আহি পোৱা নাই ভালকে। ট্ৰাই কৰিছিলো। যতীন গন্ধিয়া। যতীন গন্ধিয়া ক'ত আছা হয় তুমি? ক'ত থাকা? মই এতিয়া আহিছিলো যে উজ্জ্বল চেতিয়া, কাৰ্বি আঞ্চলিক। কাৰ্বি চানহালি, কাঠ বিছনাহালি। আচ্ছা, কাঠ বিছনাহালি। উজ্জ্বল চেতিয়া কাঠ বিছনাহালিত আছা? এইটো মাৰথালিৰ ওচৰত নহয় জানো উজ্জ্বল? গোটেইবিলাক বেংগলৰ মানুহ আহিছে যে, বেংগলত থাকো, কাঠ বিছনাহালিত থাকো। অসমৰ বহুত বিলাক ল'ৰা অসম বাহিৰতে থাকেচোন। এনে লাইফত মই নিজকে মানুহটো শকত নিচিনা দেখি পাইছোচোন। মানুহটো ইমান শকত নহয় বাৰু, মই 40 কেজি মান আছোহে। তামাম শকত দেখিছে মোক কেমেৰাটোত। উজ্জ্বল কাঠ বিছনাহালি। আচ্ছা, লগ পাম দিয়া কেতিয়াবা, ওচৰে পাজৰে আছো, ইমান দূৰতো নহয়। আমি মাৰাথালিত থাকি আহিলো। তাৰপিছত তোমাৰ কুন্দনহালি ইলেক্ট্ৰনিক চিটি আছে বৰ্তমান। তাৰপিছত হ'ল তোমাৰ কস্তুৰী নগৰ, ৰামমূৰ্তি নগৰ, এই গোটেইবিলাক ঘূৰি আহিলো বেংগলোৰত। কিন্তু ঘূৰিহে আহিলো, বিশেষ কথা পাতিব মানে ভাষাটো শিকিব পৰা নাই আজিলৈকে। আজিলৈকে নিজৰ চেহেৰাটো দেখুওৱা নাছিলো, দেখাবলগীয়া হৈছে, চাইছো লাইফত কেনেকুৱা হয়। এনে অসমত কেনেকুৱা ধৰণৰ গৰম ঠাণ্ডা হ'বনে কোনোবাই? জলবায়ুটো মানে কেনেকুৱা ধৰণৰ কি হয়? আমি এতিয়া ইয়াত এতিয়া ওপৰত এইখন পাংখাখন লৈ চলাই আছো, তলত আকৌ বেলেংকেট লৈ শুই আছে মানুহ বিলাক। মানুহ বিলাক এনেকে শুই থাকে বেলেংকেট লৈ, ওপৰত আকৌ এখন পাংখা। ঠাণ্ডা, বহুত ঠাণ্ডা।
বিকাশিতা গগৈ, সংগীতা বৰা। ঐ পোৱালি দুজনী পোৱালি ফেচবুকত আহি নাই পোৱা, মই এনেই লাইভহে আহিছো আকৌ দেই। বেয়া নাপাব ৰাইজে আৰু কিবা কয় ফেচবুকত। দাঁত কেইটা বৰ ধুনীয়া দেখিছো মই। উম কলিতা মানুহকেইটা মনে মনে বহি নাথাকি কি কৰিবা, কথা কৈ আছো, দুই যে এজনে শুনিয়ে আছে, কোনোবাই নাই। বিকাশিতা গগৈ আজিকালি লাইভতো আহে না? মই কি লাইভত আহিব নাপায় নে? চাইছো, মই ট্ৰাই কৰি চাইছো, মানে লাইভতো আজিলৈকে আহি পোৱা নাই, তথাপিও চেষ্টাটো কৰি চাইছো কিনো হয় লাইভত। বিপ্ৰজিত দাস ইজ লাইভ ৱাটচিং। হাই ককাই দিয়ক। দেখিছ মোক কেনেকুৱা দেখিছ ক? শকত দেখিছ নে, ক্ষীণ দেখিছ নে, বগা দেখিছ নে, কোলা দেখিছ নে? সেইটোকে ক তই। চিনু বৰা আহিব নালাগে দাঁতকেইটা উলিয়াই পিনি। কেনেকুৱা দেখিছ ক তই মোক সেইটো ক? বগা দেখিছ, কোলা দেখিছ? চাবি নেকি? আচ্ছা, অসমৰ বিকাশিতা ভাত খালি নাই? দুই এটা চিনাকি মানুহ আহিছে, দুই এটা নাই। কিছুমানক চিনি পাওঁ, কিছুমানক চিনি নাপাওঁ। যি কি নহওক লাইভত আহিছো আৰু। বঢ়িয়া হিৰো হেনো। দাড়ি চাৰি ৰখাই থৈছে নে, দেখিছ নাই? একদম কবই নালাগে আৰু। আচ্ছা, মানুহবোৰৰ ভাত পানী খোৱা হ'লনে বাৰু? সেইটোকে কওকচোন বাৰু, শুনি লওঁ কিনো কয়। এইটো মোৰ আজি 2006 চনৰ পাছত এইটো প্ৰথম লাইভ চাগে ফেচবুকত। দুহেজাৰ ছয় চনৰ পৰাই মই ফেচবুক খুলি থকা মানুহ, কিন্তু আজি দেখিছো প্ৰথম লাইভ আহিছো মই। মানুহবিলাক নাই বাৰু, পুৰণা মানুহ নতুন মানুহ নাই, আজিকালি কোনে কেনেকে আহিছে নাজানিছো আৰু। সংগীতা বৰা বগা হলা দেই, দাড়ি ষ্টাইলটো জেং লাগিছে আকৌ। পোৱালি ডাইলগ চা। বিকাশিতা বোলোৱে মই, তই অকল শুইয়ে থাক, কাম নাই নহয়, অকল শুৱা খাই খাই অকল তই সেই গাডাল ধৰাইছ। শুই থাকিবি সোনকালে সোনকালে। মোক চাই থকা কেইজনী গোটেইখিনি ভণ্টিয়ে হৈ থাকিলি যে তহঁতি। পোৱালীকেইজনীয়ে চাই আছে অকল, বাকী মানুহবোৰ চব পলালে। চিনু মোৰ ভণ্টি, সংগীতা ভণ্টি, বিকাশিতা ভণ্টি।
মোৰ ঠাইত যদি ছোৱালী এজনীয়ে লাইভ কৰি থাকিলেহেঁতেন, আইঅ কমেণ্ট চালিহেঁতেন, হে লাইক চালিহেঁতেন, শ্বেয়াৰ চালিহেঁতেন। এতিয়া মই ল'ৰা মানুহ যে কোনে লাইক কৰিব, লাইক কৰিবলৈ নাই, শ্বেয়াৰ কৰিবলৈ নাই, কমেণ্ট কৰিবলৈ নাই। চাইছে, গৈছে, আহিছে, সোমাইছে, ওলাইছে, খতম। চাইছো মই যে টেকনিকটো, নিঞ্জা টেকনিক মানে এইটো ফেচবুকটো চলাই যোৱা। ইছ, গাহৰি লগতহে খালে তাই। হাই কছাৰী পুনেশ্বৰ, হাই ব্ৰ, কি খবৰ? ভাত পানী খোৱা হ'লনে? চাওচোন আজি আধা ঘন্টামান লাইফত থাকি চাওঁ কিনো দেখায়। খালি ষ্টিল বডিটো দেখি মানুহে যাতে নাহাহে আৰু। খাই শুইছো আৰু ভাই কছাৰী। আচ্ছা, কিহৰ লগত ভাত খালে? কছাৰী যদি জানো অসমৰ হ'ব চাগে। যতীন গন্ধিয়া, ৰ কণ। আচ্ছা, ৰ কণ লাগিছে নি? বিকাশ গগৈ, ইফ ৰাম, ৰাম মানে ৰাম এতিয়াও আছেনে বাৰু? গিৰিশ শইকীয়া, হাই হাই গিৰিশ, কি খবৰ? ভালনে? উপানন্দ বিশ্বকৰ্মা, হাই উপেন্দ্ৰ। গিৰিশ শইকীয়া, কি খবৰ? ভাল ভাল, আপোনাৰ কেনেকুৱা, কি খবৰ? ক'ত থাকে? ঘৰত সকলোৱে ভাল চাগে? গিৰিশ শইকীয়া ভাল, আচ্ছা। ভাত পানী খোৱা হ'ল নে গিৰিশ? বিকাশিতা গগৈ, হাঁহি বেলেগ আৰু একদম বিচনাৰ পৰাই পৰি পৰি হাঁহি গৈছো, হাঁহি হাঁহি। তই বিকাশিতা হেৰি কৰ, এই কিবা ৰছী এডালৰ কাপোৰ এখনতে হাত ভৰি বান্ধি থলে বিচনাৰ পৰা পৰি যাব লাগিলে বিপদহে হ'ব আকৌ, কবি আকৌ মোৰ লাইফত আহি তই হাত ভৰি ভাঙিলে বুলি। হাঁহি আৰু এনেকে মাৰি থাকো আৰু, কেতিয়াবা মনৰ দুখত, কেতিয়াবা সুখৰ দুখত, যি মন যায় আৰু। গিৰিশ শইকীয়া, ঘৰত আছো দেই, ভাল আৰু। মাল খাই আছে যে, চুলাই খাইছে। আচ্ছা, ঘৰত থাকিলে চুলাই খাবলগীয়া হয় ন? চুলাইটো সস্তা নেকি গিৰিশ? গিৰিশ শইকীয়া মানে এজন আমাৰ চিনাকি গিৰিশ শইকীয়া যেন লাগিছে। আচ্ছা, এনে অসমত গৰম নে ঠাণ্ডা নে হ'ব নেকি ৰাইজসকল? কেনেকুৱা চলি আছে বতৰ? এনেই মোৰ দাড়ি কচা বনাইছো আৰু ৰাইজৰ কৃপাত। বিশেষ ভাল নহয় বাৰু, তথাপিও মাজে মাজে হাতখন গুচি যায় এনেকে পকাই থাকিবলৈ। গিৰিশ শইকীয়া লিটাৰ 60 টকা বুলি। 1 লিটাৰত 60 টকা নে? আইঅ, 50-50 মজা।
ঠিক আছে খাব লাগে, বেছিকে চুলাই খোৱাটো ভাল নহয়। পিছে এইবিলাক ময়দা কি বুলি কয়, কি কিবা কিবি দি পিনি বনাই, এইটো লিভাৰৰ কাৰণে ভাল নহয়। ঘৰ কেতিয়া আহিবা? নাযাও ঘৰলে, টাইম আছে। পাবি না কেতিয়া যাম মই। জানুৱাৰীত গৈছো, জানুৱাৰীত। ভাই কছাৰী ফায়াৰ। বিকাশিতা গগৈ। দিনত গৰম ৰাতি ঠাণ্ডা। দিনতো গৰমেও হ'ব না, দিনত বেলিটো ওলালে গৰম হৈ থাকিব। ৰাতি আকৌ বেলি নোলাই নহয়। ধান কাটিলে নেকি তহঁতৰ? এনেই ফটোবিলাক ভালে ওলাইছে নে বেয়া ওলাইছে নে লাইট ওপৰত ধৰিব পৰা নাই আৰু। আমি মদ চদ নাখাওঁ না। আমি যে ভাল ভাল ঘূৰিছো জানো। আও তই আকৌ মোলে ছোৱালী চালিয়ে নে আকৌ, মই ছোৱালী এজনী চাই থৈছো কৈছে। কি কাপোৰ চাপোৰ আহে কৰি এদিন নেকি? চা কবি আৰু আমাৰ এই ধেনা মানা মানুহ খোলা মানুহ পচন্দ কৰে নে নকৰে। অ বিকাশিতা, আগতে তই মোলে ছোৱালী চাওঁ মানে মোৰ ভাগৰ এইখিনি দেখিছ নে, এইখিনি পকি বগা হবগে আৰু তই কেতিয়া ছোৱালী চাই দে ক'ব নোৱাৰিছো বাৰু। কি এতিয়া ইমান দেৰিকে আৰম্ভ যে? ইমান দেৰিকে আৰম্ভ কৰিছে যে? কোনটো? কাটলে বোলে আজি। আচ্ছা, আজি বোলে ডাউন লেভেল এতিয়া নতুন খবৰ এটা দেখিলো, আজি অসমত এজন চুৰি কৰা ল'ৰাক খুব পিটিলে পুলিচ প্ৰশাসনে। মানে তেখেতে পুলিচত চাকৰি কৰে আৰু গাহৰি পিটাৰ কাৰণে পুলিচ এজনক এৰিলে। তাতে বহুত খিনি আলোচনা হৈছে, আজি বহুত ল'ৰাৰ লগত কথা পাতিছো, শুনিছো, দেখিছো। কাৰ কি ভুল নাজানো। তাৰে কি ডিউটি? তথাপিও মানে এটা সীমাবদ্ধতা থাকে, লাগিলে তেওঁ পুলিচ প্ৰশাসনে হওক, যিয়ে নহওক লাগে। জীয়াই থকাৰ অধিকাৰটো চবৰে থাকে, হয় নাই? সকলোৱে জীয়াই থকাৰ অধিকাৰ থাকে। যাতে সকলোকে সমান চকুৰে চাব লাগে, যে লেবাৰে হওক, মজদুৰে হওক, বা চৰকাৰী বিষয়া হওক, বা বিবাহিত হওক, অবিবাহিত হওক, ড্ৰাইভাৰে হওক। মই কথাটো ক'লোহে, সেইটো ৰাইজে সিদ্ধান্ত কৰিব। অসমৰ বাহিৰত থকা মানুহ বিলাকে গম পায় এইবিলাক। অসমৰ নিউজ বিলাক চালে কিছুমান কথা ভালো লাগে, বেয়াও লাগে। কিছুমান শুনি ভাল লগা কাহিনী, কিছুমান শুনি বেয়া লগা। বাৰু এইটো মই বিচাৰিച്ച বিষয় নহয়, তথাপি মই ক'লো আৰু।
যদি কথা কেই টকা লয়? 80 আমাৰ 100 টকা লয়। এই বুঢ়াটো চুকুমানি হয় এদিন কাটিব গ'লো কাগজটো একদম কেনেকৈ কাটি দিলে মোক পুৰা সেইটো কথা এই বুঢ়াটো কাগজটো দি একদম মানুহ বেয়া কৰি দিলে নষ্ট কৰি দিলে মানুহজনী। বাৰু কথা পাতিলো বহুত, কোনোবা আহিলেও কোনোবা নাই, শুবলৈ হ'ল, সময় হ'ল, ৰাতিপুৱা উঠিব লাগিব, ভাত শাক বনাব লাগিব, কামলৈ যাব লাগিব, এতিয়া শুম আৰু। নাজানো মানুহ বিলাকে কি দেখিছে, মই নিজৰ অকল মুখখনে চাইছো, নিজৰ দাড়ি গছে চাইছো আৰু তাকে চাইছো। কেতিয়াবা নিজাকে বহুত পচন্দ হয় দেই, নিজাকে নিজে ভাল লগাটো এটা হেৰি কি বুলি ক'ম আৰু। বিকাশ কোন জেগাত আগৰ জেগাতে কৰি আছো আৰু কতনো ডিউটি সলাই থাকিবি। কাম বিলাক আগৰ জেগাতে হয়, একেটা জেগাতে কৰি আছো আৰু সলাই থকা নাই। কাম সলালে ঘৰলৈ যামগৈ আৰু। বাকী তোৰ খবৰ ক, ঘৰত চব ঠিকে আছে? গাহৰি বনাইছো। ৰাতিপুৱা যি মজা গাহৰি আমি খাই ৰাতিপুৱা আপুনি ভাল না। ৰাতিপুৱা খাবলৈ ভাল একদম ধুনীয়া একদম পুৰা ৰঙা বাচনা দি দিলো। এই নগাৰ কাছে পোৱা নগাৰ কাছে দি দিলো আৰু মজা লাগিল। এতিয়া কাম গম পোৱা নাই, এতিয়া কি খালে গম পোৱা নাই? পুৰা মাছ আৰু জলফাই তৰকাৰী কি মস্তি দাইল পিছ মই আজি নাইট চিফ্ট কৰি আহি শুই আছিলো, এতিয়া উঠিছো অলপ আগত। কুকুৰা নাইট চিফ্ট চলি আছে মোৰ। দাইলটো বইল কৰিলো তাৰপিছত কুকুৰা দিলো। আজি ছুটি আছিলে, অলপ আগত উঠিছো, ভাত পানী খাইছো, আকৌ এতিয়া উঠি মোবাইলটো ধৰিছো, আকৌ শুমে আৰু এতিয়া কি কবি আৰু উপায় নাই। ডিউটিত শুই থকা কাম। কুকুৰা লগত মাছ আৰু জলফাই তৰকাৰী খাবি কি বম লাগিছে আজি। আমি পাইছো না ডিউটি মানে আৰু কি কবি আৰু, ডিউটি কামলৈ গৈ থাকিব লাগিব, কৰি থাকিব লাগিব, ছুটি বুলিতো নাই। শনিবাৰ দেওবাৰে ছুটি থাকে আৰু কোনোবা দিনা শনিবাৰ, কোনোবা দিনা দেওবাৰ। সেইদিনা অলপ টাইম পাওঁ মোবাইলটো চাব কাৰণে। হ'ব দে।
সামৰি দিওঁ আৰু কোনো মানুহ চানুহ নাই। বা সকলোকে গুড নাইট। ভাতকেইটা অকমান নিজকে চাফা চাফা লাগিছে তামোল নোখোৱা তাত। তামোল খাবলৈ নোপোৱা 3 বছৰ হ'ল চাগে। ঘৰলৈ গ'লে একদম তামোল এখিনি ধুনীয়াকে চূণ চানা লগাই খাব লাগিব। গুড নাইট।